অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজৰে অন্যতম এক জনগোষ্ঠীয় লোক হ'ল শৰণীয়া কছাৰীসকল। এই শৰণীয়া কছাৰীসকলৰো এক সুকীয়া আৰু চহকী লোকসংস্কৃতি আছে আৰু এই লোকসংস্কৃতিৰ নৃত্যগীতে অসমৰ লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে। আৰু তাৰেই এক অন্যতম লোকনৃত্য গীতৰ চানেকি হ'ল বাম্বল পিটা নৃত্য। এই বাম্বল পিটা নৃত্যৰ এক বিশেষ তাৎপৰ্য তথা মনোমোহা ৰূপ আছে। প্ৰতি বছৰৰ ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰা শৰণীয়া কছাৰীসকলে বাম্বল পিটা নৃত্য ঘৰে ঘৰে গৈ গৃহস্থক আশীৰ্বাদ দি ৰং ৰহস্যৰ মাজেৰে পালন কৰি আহিছে। জয় জয় হ মই মই হ ফাকরি ধান হ বাড়ি তমুল পান হ বালি গরু হ মাছ হ মোগল হ। আৰু এই উদ্দেশ্য আগত ৰাখিয়েই 2023 চনৰ 20 আগষ্টৰ পৰা 31 আগষ্টলৈ 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ গোৰেশ্বৰত শৰণীয়া কছাৰীসকলৰ বাম্বল পিটা নৃত্য গীতৰ আখৰা আৰু শৰণীয়া কছাৰী লোককৃষ্টিৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই আগষ্ট মাহৰেই 31 আগষ্ট বৃহস্পতিবাৰে বাম্বল পিটা নৃত্য গীতৰ আখৰা আৰু শৰণীয়া কছাৰী লোককৃষ্টি গীতৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানটি গোৰেশ্বৰৰ মেদিনী চৌধুৰী সৌৰণী প্ৰেক্ষাগৃহ আৰু কলাগুৰু বিষ্ণুৰাভা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শিশু আৰু চেমনীয়াৰ এটি নৃত্যৰ দলে জাকৈয়া নৃত্য পৰিৱেশন কৰি দৰ্শকক বৰ আমোদ দিয়ে।
ইয়াৰ পিছতেই অনুষ্ঠানৰ আঁতধৰোতা লোহিত চন্দ্ৰ দাসে সভাপতিক আমন্ত্ৰণ জনায় আৰু সভাপতি লোকশ্ৰী সোণবৰ বৰুৱাক সম্ভাষণ জনোৱাৰ পিছতেই তেওঁ নিজৰ ভাষণত কয়, ইয়াৰ পিছতেই শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাক সম্ভাষণ জনোৱা হয় আৰু মঞ্চত এক সাৱলীল ভাষণ আগবঢ়ায়। আপোনালোক সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ এটা আদিম জনগোষ্ঠী। কছাৰীমূলীয় এই জনগোষ্ঠীৰ সুকীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা অতীজৰ পৰাই চলি আহিছে আৰু এই কৃষ্টি সংস্কৃতিক অসমৰ বুকুত এক মেটমৰা পয়োভৰেৰে এক সংস্কৃতিবান জনগোষ্ঠী হিচাপে আমাৰ এই শৰণীয়া কছাৰী জনগোষ্ঠীক আমি অদূৰ ভৱিষ্যতে অসমৰ বুকুত এক জাকত জিলিকা জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ সকলোৰে ইয়াত প্ৰচেষ্টা লাগিব। মই আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ এই যি কাৰ্যসূচী, এই কাৰ্যসূচীত আৰু অধিক ৰাইজৰ ইয়াত সহায় সহযোগিতা নিশ্চয় আমি দেখা পাম। ইতিমধ্যে আমাৰ যি বাম্বল পিতা নৃত্য, এই বাম্বল পিতা আজি ভাদ মাহৰ এক পবিত্ৰ পূৰ্ণিমা তিথি আৰু আজিৰ পৰা আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ গাঁওসমূহত যি বাম্বল পিতা নৃত্য, এই বাম্বল পিতা নৃত্য আমাৰ গাঁওসমূহত ঘৰে ঘৰে গৈ আমাৰ ৰাইজে ইয়াত এই বাম্বল পিতা নৃত্য প্ৰদৰ্শন কৰিব। এই বাম্বল পিতা নৃত্য অকল যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ হৈ আছে সেইটো নহয়, অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো ইতিমধ্যে এই বাম্বল পিতা নৃত্য বৰ্তমান সময়ত ইয়াৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ আমি দেখিবলৈ পাইছোঁ। অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকেও এই বাম্বল পিতা নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে। ইয়াৰ লগে লগে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱজ্যোতি শৰণীয়াক সম্ভাষণ জনায় আৰু মঞ্চত ৰাইজক উদ্দেশ্যি তেওঁ নিজৰ ভাষণ আগবঢ়ায়। মই আপোনালোক সকলোলৈকে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ বাম্বল পিতা উৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে শৰণীয়া কছাৰী সাহিত্য সভা অসমে শৰণীয়া কছাৰী জনগোষ্ঠীৰ চহকী কলা কৃষ্টি সংস্কৃতি আৰু সাহিত্যক আগবঢ়াই লৈ যাবৰ কাৰণে অহোপৰুষৰ্থভাৱে কাম কৰি আহিছে। আৰু আপোনালোকে সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম আদিম কছাৰীমূলীয় এটা জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠীৰ জনসাধাৰণ প্ৰায় 5 লক্ষতকৈও অধিক বৰ্তমান অসমত আৰু প্ৰায় 12খনকৈ বেছি, প্ৰায় 13খন জিলাত এই শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণ সিঁচৰতি হৈ আছে। আৰু এই 5 লক্ষ জনসাধাৰণৰ এটা জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ যথেষ্ট চহকী কলা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী। বিশেষকৈ শৰণীয়া কছাৰীসকলক সাংস্কৃতিক ভঁৰাল চহকী কৰি ৰখা বা এই জনগোষ্ঠীটোক সমৃদ্ধ কৰি ৰখা উপাদানসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ যে বাঁহ গোঁসাই উৎসৱ, বাম্বল পিতা উৎসৱকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ লোক উৎসৱ আৰু পৰম্পৰাৰে সমৃদ্ধ এই জনগোষ্ঠীটো। এই শৰণীয়া কছাৰীসকলৰ চহকী সমৃদ্ধ বাম্বল পিতা উৎসৱ আমি আমাৰ মাজত যি জাতীয় উৎসৱ হিচাপে চিহ্নিত হোৱা উৎসৱটোক কেনেধৰণে আমি আমাৰ নৱপ্ৰজন্মক ভৱিষ্যত প্ৰজন্মৰ মাজলৈকে কেনেধৰণে এই উৎসৱটোৰ মাজত বিলীন কৰাই দিব পৰা যায়, কেনেধৰণে আমাৰ এই লুপ্তপ্ৰায় বস্তুখিনি সুপ্ত কৰি আমি আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সমান্তৰালভাৱে অসমত, ভাৰতবৰ্ষৰ বুকুত বা পৃথিৱীৰ বুকুত আমি যাতে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে শৰণীয়া কছাৰী সাহিত্য সভা অসমে কাম কৰিছে। এই মঞ্চতেই বিশিষ্ট সাংস্কৃতিক কৰ্মী কেইগৰাকীমানকো সম্ভাষণ জনোৱা হয়। শৰণীয়া কছাৰী লোককৃষ্টিৰ এই সামৰণি অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ বহুৰঙী নৃত্যৰ পৰিৱেশন। এই নৃত্যগীতে উপস্থিত দৰ্শক শ্ৰোতাক বিশেষ আমোদ দিয়ে।
এই সামৰণি অনুষ্ঠানৰ মঞ্চত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা ব্যক্তি দুগৰাকী হ'ল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰব্বী অৰূপ কুমাৰ মিশ্ৰ আৰু উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰ শাখাৰ সঞ্চালক ডাক্তৰ প্ৰসন্ন গগৈ। মঞ্চত তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় আৰু ভাষণ প্ৰসংগত শৰণীয়া কছাৰীসকলৰ সুকীয়া সংস্কৃতি বাম্বল পিটা নৃত্য তথা তেওঁলোকৰ লোককৃষ্টিক প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যি উদ্যোগ লোৱা হৈছে তাক প্ৰশংসা কৰে। জয়তে আজি আপোনাৰ সবৰ মাজত উপস্থিত থাকিবলৈ সুবিধা দিয়াৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে গৌৰৱবোধ কৰোঁ যে আমাৰ অসম এখন বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে গঠিত সমিলমিলেৰে থকা এখন ৰাজ্য। অসমত বাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত আপোনালোক শৰণীয়া কছাৰীসকল অন্যতম এটি জনগোষ্ঠী। অসমৰ বিভিন্ন ঠাইত আপোনালোকৰ বসতি আছে। মই জনাত তাৰে ভিতৰত গোৰেশ্বৰত অন্যতম। আমি সকলোৱে জানো যে পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতিত বিশ্বাসী শৰণীয়া কছাৰীসকলে এই কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ সততে চেষ্টা অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী সাহিত্য সভা কৰ্মীবৃন্দ সঁচাকৈ ধন্যবাদৰ পাত্ৰ। এই সুযোগতে মই তেখেতসকলক মোৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। ৰাজ্যিক ভিত্তিত আপোনালোকে অনুষ্ঠিত কৰা বাম্বল পিটা নৃত্য গীতৰ আখৰা আৰু লোককৃষ্টি গীতৰ প্ৰতিযোগিতাত আজি অন্ত পৰিছে। এই কৰ্মশালাত অংশগ্ৰহণ কৰা আৰু উদ্যোগ লোৱা সকলোকে মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ, যাতে আপোনালোকে এই চহকী কৃষ্টিক আৰু আগুৱাই নিব পাৰে। বিশেষ নকওঁ, এইখিনি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আৰু এইবাৰ ভাল লাগিছে যে ইয়াত আজি এটা খুব ধুনীয়া কৰ্মশালাৰ আয়োজন কৰা হ'ল। তাৰ প্ৰডাকশ্যনখিনি ভৱিষ্যতে উত্তৰ পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰটো আপোনালোকে কৰিব পাৰিব, য'ত ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ লাইভ ৱেবকাষ্ট হয়। আৰু আপোনালোকৰ খালী বাম্বল পিটা কথাই কোৱা নাই, বেলেগ নৃত্য গীতো আমি আগতেও কৰাইছোঁ আৰু ভৱিষ্যতেও কৰাই থাকিম বুলি আমি আশাবাদী। আৰু এই ক্ষেত্ৰত আমি শৰণীয়া কছাৰী লোককৃষ্টি পৰিষদ যিসকল মানে ব্যক্তিসকলে জড়িত হৈ আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ পৰম্পৰাটো জীয়াই থাকিব লাগে। পৰম্পৰা নাথাকিলে আমাৰ কিন্তু আইডেণ্টিটি নাথাকিব, আমাৰ চিনাকিটো নাথাকিব। সেইকাৰণে আশা কৰিছোঁ যাতে উঠি অহা প্ৰজন্মক আমি কেনেকৈ ভাল ধৰণে আমাৰ নিজৰ পৰম্পৰাটো জীয়াই ৰাখিব পৰা যায়। আৰু সেই পৰম্পৰাটো আমাৰ উত্তৰ পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰই খালী অসমতে বুলি নহয়, খালী উত্তৰ পূবতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিশ্বৰ দৰবাৰত আমি লাইভ ৱেবকাষ্ট দি আমি আমাৰ যিবিলাক আমাৰ প্ৰগ্ৰেম হয়, কমিউনিটি কালচাৰেল প্ৰগ্ৰেম হওক, তাত আমি দেখুৱাওঁ। আৰু শৰণীয়া কছাৰী যিকোনো আমাৰ লোককৃষ্টি দলক আমি স্পনচৰশ্বিপো কৰোঁ। আশা কৰিছোঁ যাতে অসমখন ৰিপ্ৰেজেণ্ট কৰি আপোনালোকৰ দলটি কিজানি উত্তৰ পূবৰ যিমান আমাৰ ৰাজ্য আছে তাতো পাৰিব, আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আপোনালোকে নিজৰ কলাকৃষ্টি দেখুৱাবলৈও আমি এটা তেনেকুৱা প্ৰচেষ্টা কৰাম বুলি আশা থাকিল আমাৰ ফালৰ পৰা। ইয়াৰ পিছতেই 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানত বিভিন্ন লোকসংগীতৰ প্ৰতিযোগিতাত ভাগ লোৱা শিল্পীসকলক যোগ্যতাৰ ভিত্তিত পুৰস্কৃত কৰা হয়। সামৰণি অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ আছিল প্ৰেক্ষাগৃহৰ বাহিৰত এক বিশাল বাম্বল পিটা নৃত্যৰ প্ৰদৰ্শন।
আহিল জানা কইটা খুঁজে